অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো খুব দৰকাৰী ভিডিঅ', সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এটা মিনি চিলাই মেচিন কেনেদৰে ইউজ কৰিব লাগে আজি আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো একদম শেষলৈকে চাব, নহ'লে তাৰ মাজতে বহুত দৰকাৰী বস্তু আছে যিটো আপোনালোকে গম নাপাব। মই অনলাইনত অৰ্ডাৰ দিছিলোঁ, এইটো পৰিছিলে 400-500 টকা। মই এটা অ'পেন কৰি দেখুৱাম তাৰ ভিতৰত কি কি পাইছোঁ। এইটো চাওক, ইয়াতে এখন কাগজো আছে, তাত মানে মেচিনটো কেনেধৰণে ইউজ কৰিব লাগে তাত দিয়া আছে। এইফালেদি লাহেকৈ ৰছীডাল ভৰাব, সেইটো তাত যিটো ববিনটো দিয়া আছে, ববিনটোৰ পৰা লাহেকৈ টানি আনি এইফালে পকাই তাতে সৰু বেজি এটা আছে, ফুটাটো একদম সৰুকৈ আছে, তাৰ মাজত ভৰাই দিব ৰছীডাল চিধাকৈ। মাজে মাজে ঢিলাই থাকিব লাগিব। এইটো দেখিছে হৈ গ'ল। এতিয়া কেনেধৰণে চিলাই কৰিব লাগে মই দেখুৱাই দিম। এইটো টাইট কৰি আছোঁ মই, ববিনটো ঢিলা হৈ আছিল বাবে। এখন পাতলা কাপোৰ লৈ লৈছোঁ, কেনেধৰণে দেখুৱাব লাগে চিলাব লাগে আজি আপোনালোকক দেখুৱাই দিম। এয়া চাওক, মই দেখিছোঁ মাজে মাজে ঢিলাই আছোঁ, আৰু ববিনটো পূৰা টাইট কৰি ল'ব, নহ'লে খোল খাই যাব পাৰে। মাজে মাজে ঢিলাই আছোঁ, ঢিলাই ঢিলাই চিলাই দিম, লাহে লাহে চিলাই দিম। এয়া চাওক হৈ গ'ল, কিমান সুন্দৰকৈ বনি গৈছে দেখিব। আৰু সেই বস্তুটো যে দেখিছে, এইটো যদি আপোনালোকে ঢিলা কৰে তেনেহ'লে অলপ মিহি, বস্তুটো মিহি নহ'ব, আৰু যদি একদম টাইট কৰি দিয়ে তেতিয়াহ'লে মিহি হ'ব, আৰু নহ'লে একদম